সমাগত শ্ৰী শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ ৰঙৰ উৎসৱক লৈ ৰাজ্যজুৰি অন্তহীন উৎসাহ কৰবাত যদি হোলী গীতৰ মূৰ্ছনা আন কৰবাত আকাশ বতাহ মুখৰিত হল দিহানামেৰে প্ৰথমে আপোনাক লৈ গৈছো সত্ৰনগৰী বৰপেটালৈ 13 মাৰ্চৰ পৰা 4 দিনীয়াকৈ বৰপেটাত অনুষ্ঠিত হ'ব দৌল মহোৎসৱ 13 মাৰ্চত গন্ধ যাত্ৰা 14 আৰু 15 মাৰ্চত ভৰদৌল আৰু অন্তিম দিনা 16 মাৰ্চত অনুষ্ঠিত হ'ব ৰঙৰ উৎসৱ সুঁৱেৰী বৰপেটা সত্ৰৰ হাতীয়ে হাতীয়ে চলিছে হোলী গীতৰ আখৰা হোলী গীতৰ মূৰ্ছনাত মুখৰিত বৰপেটাৰ আকাশ বতাহ কাৰণ এই আজি সকলোৰে প্ৰাণৰ উৎসৱ ঢকুৱাখনাৰ ঐতিহাসিক তীৰ্থস্থান শ্ৰী শ্ৰী বাসুদেৱ থান নৰুৱা সত্ৰতো অতীজৰে পৰা সত্ৰীয়া পৰম্পৰাৰে উদযাপন কৰি অহা শ্ৰীকৃষ্ণৰ দৌল যাত্ৰা মহোৎসৱ এইবাৰো 13, 14 আৰু 15 মাৰ্চত বৰ্ণিল কাৰ্যক্ৰমণিকাৰে আয়োজন কৰা হৈছে উত্তৰ অসমৰ নৰুৱা সত্ৰৰ চৌহদ এতিয়া হোলী গীতৰ মূৰ্ছনাৰে মুখৰিত হৈ পৰিছে সত্ৰৰ গোপিনী আইসকলে দৈনিক কৰিছে হোলী গীতৰ আখৰা ইফালে 13 মাৰ্চৰ পৰা 17 মাৰ্চলৈ 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ঢেকিয়াজুলিৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী ৰঘুনাথ সত্ৰতো দৌল মহোৎসৱ উদযাপন কৰা হ'ব এইবাৰ দৌল মহোৎসৱৰ লগত সংগতি ৰাখি উদযাপন সমিতিয়ে 1000 গৰাকী নামতীৰ দ্বাৰা দিহানাম পৰিৱেশনৰ এক অভিনৱ পদক্ষেপ গ্ৰহণ কৰিছে 1000 গৰাকী নামতীয়ে পৰিৱেশন কৰিবলগীয়া দিহানামৰ অন্তিম আখৰাৰ ভক্তিময় নান্দনিক দৃশ্যই সকলোকে বিমুগ্ধ কৰিছে এই দিহানাম ভাগীৰ প্ৰশিক্ষণ প্ৰদান কৰিছে দিহানাম সংৰক্ষণ মঞ্চৰ বিষয়ববীয়া লুলুমণি গগৈ দাস আইদেৱে আনহাতে উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী দৌল গোবিন্দ মন্দিৰতো দৌল উৎসৱৰ বৰ্ণাঢ্য কাৰ্যসূচী 13 মাৰ্চৰ সন্ধিয়া মেঘদাস পৰ্বৰে আৰম্ভ হ'ব 5 দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা দৌল মহোৎসৱৰ পূৰ্বৰ দৰে এইবেলিও দৌল গোবিন্দৰ দৌল মহোৎসৱত লক্ষাধিক ভক্তৰ আগমন হ'ব বুলি আশা প্ৰকাশ কৰিছে মন্দিৰ পৰিচালনা সমিতিয়ে ব্যুৰো ৰিপৰ্ট নিউজ লাইভ